নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম ফেজ গুণোৎসৱ চলি আছে আৰু দ্বিতীয় ফেজ যি গুণোৎসৱ অনুষ্ঠিত হ'ব সেই বিদ্যালয়সমূহৰ কাৰণে ইতিমধ্যে যি স্কুল ইভালুৱেশ্যনৰ যি অনলাইন ফৰ্ম এনেবল কৰা হৈছে আৰু আপোনালোকে হয়তো বহু বিদ্যালয়ে এই কাম কৰিছে, অনলাইনত নিজৰ ডাটা এণ্টাৰ কৰিছে আৰু বহুতে হয়তো কৰা নাই। আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আচলতে আপুনি কেনেকৈ অনলাইনৰ জৰিয়তে আপুনি স্কুল মূল্যায়ন কৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যিহেতু প্ৰতিখন বিদ্যালয়ে কাম কৰিব লাগিব আৰু সেই উদ্দেশ্য আগত ৰাখিহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ পৰাই হওক বা টেবলেটৰ পৰাই হওক বা লেপটপৰ পৰাই হওক আপুনি লিখিব ক্ৰম ব্ৰাউজাৰ বা গুগলত গৈ গুণোৎসৱ বুলি আপুনি লিখিব। গুণোৎসৱ 2025 আছাম এই অংশত আপুনি যদি ক্লিক কৰিব, তাৰপাছত ওপৰৰ এই অংশখিনি দেখা পাইছে গুণোৎসৱ 2025.in আছাম গুণোৎসৱ, এই অংশখিনিত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পৰৱৰ্তী পৰ্যায়ৰ এই লগইন অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে প্ৰথমে আচলতে ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰিবলৈ আহিব। আপুনি আপোনাৰ বিদ্যালয়খনৰ ডাইচ কোড ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰিব, অৰ্থাৎ ডাইচ কোডটো হ'ব ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপুনি এণ্টাৰ কৰিব আপোনাৰ বিদ্যালয়খনৰ যিটো আপোনাৰ ডাইচ কোড সেইটো পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আৰু এটা পপআপ আহে যে আপুনি আপোনাৰ পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰিছে নেকি। তেতিয়া আপুনি নতুন পাছৱৰ্ড এটা দিব পাৰে আৰু তাৰপাছত কনফাৰ্ম পাছৱৰ্ড এটা দি পেলাই লগইন হৈ দিলে আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব বা দেখাব, অৰ্থাৎ এইখনে হৈছে স্কুল ইভালুৱেশ্যন অনলাইন ফৰ্ম। আৰু ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ যিখিনি তথ্য সেই তথ্যখিনি ইয়াত আপডেট কৰিব লাগিব, অৰ্থাৎ স্কুল ইভালুৱেশ্যন আপোনালোকে কৰিব লাগিব বিদ্যালয় পৰ্যায়ত SMC বা SMDCৰ সহযোগত। ইয়াত দেখিছেনে মৰ্ণিং এছেম্বলিৰ কথাটো উল্লেখ কৰা আছে, 7টা সূচক য়েছ ন' য়েছ ন'। যিটো সূচক আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব য়েছ অংশত আপুনি যদি টাচ কৰি দিয়ে তেতিয়াহ'লে গ্ৰীণ কালাৰ হৈ যাব। ঠিক তেনেকৈ পৰৱৰ্তী অংশটো তেনেধৰণেৰে আপোনালোকে কৰি গৈ থাকিব। আৰু এই পেজখন যেতিয়া আপুনি সম্পূৰ্ণ কৰিব, এই সূচকখিনি বা বিৱৰকখিনি সম্পূৰ্ণ কৰিব, তাৰ পৰৱৰ্তী পৰ্যায়ত এই নেক্সট অপশ্যনত আপুনি ক্লিক কৰিলে আপুনি পিছৰ পেজখনলৈ যাব কৰিব। মই নেক্সট অংশত ক্লিক কৰিবলৈ চেষ্টা কৰিম। যিহেতুকে মই ফৰ্মখন ফিল কৰা নাই গতিকে জাষ্ট মই দেখাব চেষ্টা কৰিছোঁ। গতিকে লিখিছে ইয়াত চুজ ওৱান অপশ্যন এগেইনষ্ট ডেছক্ৰিপ্টৰ অফ দিছ কুৱেশ্যনছ নং 1, অৰ্থাৎ এই যিখিনি আপুনি সকলোখিনি ফিল কৰাৰ পাছতহে আপুনি তেনেকৈ নেক্সট অংশলৈ আচলতে যাব পাৰিব। গতিকে এনেধৰণেৰে আপুনি সকলোখিনি পূৰ কৰাৰ পাছত আপুনি আপোনাৰ বিদ্যালয়ৰ যি স্কুলৰ যি মূল্যায়ন সেই মূল্যায়নটো আপুনি কৰিব পাৰিব। তাৰপাছত আপুনি এই মূল্যায়ন কৰাৰ পাছত আপুনি ডাউনলোড কেনেকৈ কৰিব পাৰিব বা আপুনি যে ছাবমিট কৰিলে তাৰ ৰিপৰ্টটো কেনেকৈ চাব সেই বিষয়ে অকণমান ক'বলৈ চেষ্টা কৰিম। স্কুল ইভালুৱেশ্যন ছাবমিট কৰাৰ পাছত আপুনি যেতিয়া ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰিব, তাৰপাছতে আপুনি দেখা পাব যে এনেকৈ বিদ্যালয়খনৰ বিপৰীতে দেখিবলৈ পাব। এই অংশখিনিত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ দেখা পাব আপুনি যাব লাগিব স্কুল ইভালুৱেশ্যন ফৰ্ম 2025, এই অংশখিনিত আপুনি ক্লিক কৰিব লাগিব আচলতে। যিহেতু আপুনি স্কুল ইভালুৱেশ্যন 2025ৰ চাব বিচাৰিব, অকণমান মই ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ, এই অংশখিনিত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যে ইতিমধ্যে স্কুল ইভালুৱেশ্যন কৰিলে, আপুনি সূচকবিলাকৰ বিপৰীতে য়েছ ন' কৰিছিলে, আপুনি কেনেধৰণেৰে দিছিল আচলতে সেই সকলোখিনি কথা আপুনি দেখিবলৈ পাব। অৰ্থাৎ আপুনি আপোনাৰ বিদ্যালয়ৰ স্কুল ইভালুৱেশ্যন অনলাইনৰ মাধ্যমেৰে গুণোৎসৱ পৰ্টেলত আপুনি ইতিমধ্যে কৰিলে। এতিয়া ডাউনলোড কেনেকৈ কৰিব? ডাউনলোড কৰিবলৈ হ'লে ডাউনলোড অংশত আপুনি ক্লিক কৰিব। এনেকৈ সেই স্কুল ইভালুৱেশ্যন ফৰ্মখন আপোনাৰ মোবাইললৈ ডাউনলোড হৈ যাব আৰু হোৱাৰ পাছত আপুনি ধৰক হোৱাটছআপৰ জৰিয়তে আপুনি আন এজনলৈ শ্বেয়াৰ কৰিব পাৰিব বা আপুনি আপোনাৰ মোবাইলতো ছেভ কৰি ৰাখিব পাৰিব। গতিকে ছাৰ বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ। এনেকৈ আপুনি আপোনাৰ বিদ্যালয়ৰ অনলাইনৰ স্কুল ইভালুৱেশ্যন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আপুনি যে কৰিছে স্কুল ইভালুৱেশ্যন তাৰ যিটো আপোনাৰ ৰিপৰ্ট সেই ৰিপৰ্টটো আপুনি ডাউনলোড কৰি ৰাখিব পাৰিব। ছাৰ বাইদেউসকল বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ আচলতে চেষ্টা কৰিলোঁ। যিহেতু সকলোৱে কাম কৰিব লাগিব সেইকাৰণেহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।